শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ বুলি তাকে বোলে সত্ৰ, য'ত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন চলি থাকে তাকেই সত্ৰ বোলে। আপোনালোকৰ এই স্থানো সত্ৰ, ইয়াত ভগৱন্তৰ গুণানুকীৰ্তন চলি আছে। আৰু যিখনি গৃহত যি স্থানত সদা সৰ্বদা ভগৱন্তৰ গুণানুকীৰ্তন চলি থাকিব সেই থান সত্ৰ। গতিকে সেইফালৰ পৰা শুদ্ধ। আৰু ভাগৱতৰ প্ৰথম স্কন্ধত আৰম্ভণিতেই মান্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা। আমাৰ লোক সমাজত এটা বিশ্বাস আছে, ভাল কিবা উপাধি এটা লিখিলেহে সত্ৰাধিকাৰ হয়। আচলতে সুত ব্ৰাহ্মণিত হন্তে ক্ষত্ৰিয় অতভৈলো জাত অপবিত্ৰ সুত জাতি জগতে প্ৰখ্যাত, এই বুলি সুতে ভাগৱত আৰম্ভ কৰিছে। কিন্তু সুতক গোটেই সকলে সত্ৰাধিকাৰ পাতিছে। আৰু তুমি হেন মহন্তক ভাগ্য পাইলো লাগ মহন্ত বুলি কৈছে 28 সহস্ৰ ঋষিয়ে। সেয়াই নহয়, যেতিয়া বসুদেৱক কংসই কৈছে যে বসুদেৱ, সাপ বেং কেঁচু কুমতি কুকুৰ মেকুৰী উদ্ভিদ অণ্ডজ বাদে বাকীবিলাক যিমান বিশ্ব ব্ৰহ্মাণ্ডত প্ৰাণী আছে সকলোবিলাকেই পুত্ৰ স্নেহ কৰিব পাৰে আৰু কৰা দেখিছোঁ। তুমি তেজ মঙহৰে এজন মানুহ হৈ তুমি কেনেকৈ প্ৰথম দৈৱকী গৰ্ভত জন্ম হোৱা সন্তানটোক মোক দিব পাৰিলা, মোক হাতত চমজাই দিব পাৰিলা? জানাই মই মাৰিম বুলি। বোলে জানো, সত্যই মোক সকলো পাহৰাই দিছে, মই সত্যক উপাসনা কৰোঁ, ভগৱানৰ নাম সত্য। গতিকে সত্যৰ পৰা বিচলিত হোৱা মানে ভগৱানৰ পৰা বিচলিত হ'ম। গতিকে মই সত্যৰ পৰা বিচলিত কেতিয়াও হ'ব নোৱাৰোঁ, আৰু সেইকাৰণে মই সন্তানটি তোমাক অৰ্পণ কৰিছোঁ। তেতিয়া সন্তানটো ঘূৰাই দি কংসই কৈছে যে জিতেন্দ্ৰিয় সত্যবাদী বসুদেৱ, মহন্ত পুৰুষ তুমি জানিলোঁ সাক্ষাৎ, তুমি সাক্ষাৎ এজন মহন্ত। কৃষ্ণৰ পিতৃৰ নাম জানা বসুদেৱ, ইহাংক মহন্ত বুলি সবে কৰে সেৱ। শান্ত শিষ্ট গুণযুক্ত যিজন হয়, ইহাকে মহন্ত বুলি সবশাস্ত্ৰে কয়। আৰু এক কথা কহোঁ শুনা সৰ্বজন, পৰম ৰহস্য কথা অতি বিদুবন। ৰূপ সনাতন দুই যৱন নন্দন, জন্মবধি মুছলমানৰ ঘৰতে আছিল, পৰে দুই গোস্বামী হৈল বৃন্দাবন। হেন জানি নাম ধৰ্মে জাতি ভেদ নাই, গোস্বামী লিখিলে শুদ্ৰে কিছু ছিদ্ৰ নাই। কোনোবা এজন লোকে ধৰ্মাধিকাৰ যদি হ'ল, তেনেহ'লে তেওঁ যদি গোস্বামী উপাধিও লিখে তেনেহ'লে একো দোষণীয় কথা হ'ব নোৱাৰে। জ্ঞান বিজ্ঞানৰ তদং ৰহস্য, এহি চাৰি শিকি বুলি জানিবা অৱশ্য। চাৰি শিকি গোট খাইলে এটকা হয়, আতেষে শংকৰৰ ধৰ্মক এটকা বোলয়। শংকৰৰ ধৰ্ম যিটোজনে আচৰয় এটকা মহন্ত বুলি সেইজন হয়। যিটোজনে শংকৰৰ ধৰ্মক নাদৰে এটকা মহন্ত বাজক সেইজনা হয়। যাৰ গাত জ্ঞান বিজ্ঞান তদং ৰহস্য, এই চাৰি বস্তুৰ জ্ঞান অন্তৰ্নিহিত হৈ থাকিব, সেইজনক মহন্ত বুলি কয়। যি জ্ঞান বিজ্ঞান তদং ৰহস্যনো কি? জ্ঞান বিজ্ঞান তদং ৰহস্য, গুৰুদেৱ নাম ভক্ত জানিবা অৱশ্য। জ্ঞান বিজ্ঞান তদং ৰহস্য, সত্য শৌচ ক্ষমা দয়া জানিবা অৱশ্য। জ্ঞান বিজ্ঞান তদং ৰহস্য, শংখ চক্ৰ গদা পদ্ম জানিবা অৱশ্য। মানে জ্ঞান বিজ্ঞান তদং ৰহস্য মানে শংখ চক্ৰ গদা পদ্ম। জ্ঞান বিজ্ঞান তদং ৰহস্য মানে গুৰুদেৱ নাম ভক্ত জানিবা অৱশ্য। জ্ঞান বিজ্ঞান তদং ৰহস্য মানে সত্য শৌচ ক্ষমা দয়া জানিবা অৱশ্য।
গতিকে এই চাৰি বস্তু যেনেকৈ আমি আমাৰ ইয়াত গুৰু আসন প্ৰতিষ্ঠা কৰিছে মহাপুৰুষে, সিংহাসনত যি চাৰি স্তম্ভ দিলে, চাৰিটা খুৰা দিলে, এই চাৰি স্তম্ভ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য। এই চাৰি স্তম্ভৰ বিষয়ে যাৰ জ্ঞাত, যিসকলে হৃদয়ংগম কৰি থৈছে, জানে, তেখেতক মহন্ত বুলি কোৱা হয়। গতিকে আপোনাৰ সব মহন্ত। শৈলে শৈলে ন মৌক্তিকং, শৈলে শৈলে ন মাণিক্যং, মুক্তানাং ন গজে গজে, সাধৱো নহি সৰ্বত্ৰ, চন্দনো ন বনে বনে। উপনিষদৰ শ্লোক। কি ক'লে? শৈলে শৈলে ন মাণিক্যং, শিলৰ ভিতৰত কেতিয়াবা মাণিক ওলায়। ডাঙৰ ডাঙৰ শিলবিলাক ভাঙিলে তাৰ ভিতৰতে এটা মাণিক আছে। মাণিকটো বুজিছে নহয়? এটা বৰ অমূল্য সম্পদ, তাক তুলনা কৰিব নোৱাৰি। শিলৰ ভিতৰতে মাণিক পোৱা যায়, কিন্তু সকলো শিলত মাণিক নাথাকে। শৈলে শৈলে ন মাণিক্যং, মৌক্তিকং ন গজে গজে। হাতীৰ মূৰত মুকুতা নামৰ এটা পদাৰ্থ আছে। সকলো হাতীৰ মূৰত নাই, কিছুমান হাতীৰ মূৰত আছে। কিছুমান হাতীৰ মূৰত আছে, সকলো হাতীৰ মূৰত মুকুতা নাথাকে, কিন্তু মুকুতা হাতীৰ মূৰতে থাকে, সকলো হাতীত নাথাকে। সাধৱো নহি সৰ্বত্ৰ, সাধুসকল সকলোতে নাথাকে, সকলো সাধু হ'ব নোৱাৰে। সাধৱো নহি সৰ্বত্ৰ, চন্দনো ন বনে বনে। আৰু সকলো হাবি দেখিলে, সকলো বন দেখিলে, গছ গছনি দেখিলে এইবিলাকক চন্দন বুলি ভাবিব নালাগে। চন্দন ক'ৰবাত দুই এজোপাহে থাকে। কিছুমান বনকহে চন্দন গছ বুলি কোৱা হয়, সকলো চন্দন নহয়। যেনেকে কালি জন্মদিন হ'ল ইলাৰাম দাস বা পিছৰ, হয়নে বাৰু? গতিকে বা পিছৰ এজনেই আহিছিলে, সোণাৰাম চুতীয়া এজনেই আহিছিলে, কৃষ্ণকান্ত সন্দিকৈ এজনেই আহিছিলে। এইসকল এজনেই আহে। আহিলে তেখেতসকল গ'ল আৰু গতিকে আৰু কোনো হ'ব নোৱাৰে তেখেতসকলৰ আসনলৈ। তেখেতৰ নামটো কাঢ়ি এখেতৰ নিচিনাই এখেতেই বুলি এনেকুৱা বুলি ক'ব পৰাকৈ সেইডোখৰ আপুনি নিজেই কি দি শব্দ দি পূৰাই লৈ আপোনালোকে পূৰাই ল'ব পাৰিব। মানে সেইটো বেলেগ এটা চেপ্টাৰ, হয়নে বাৰু? গতিকে কাৰ ওচৰলৈ কোনো গৈ সমান হ'বগৈ নোৱাৰে। সেই সাধুসকলে মহাজনজনগতাচৰ পন্থা, মহাজনসকলে যিবিলাক পথ দেখুৱাই থৈ গৈছে, সেইটো এটা পথ। এবছৰ ঠিক হৈছে আমি এইভাগ গুৰুগৃহতে আহি এইখিনি ঠাইতে বহি কিছু কৃষ্ণ কথা কোৱা হৈছিল। খুব সম্ভৱ যোৱা মাঘ বা ফাগুন মাহত, 23 চনৰ মাঘ বা ফাগুন মাহত। মানে তেতিয়াই গম পাইছিলোঁ যে আপোনালোকৰ ইয়াত সাধু আছে। সাধৱো নহি সৰ্বত্ৰ, সকলো এতিয়াও বহুত গাঁও আছে, সকলো গাঁৱলৈকে জগত বনিয়াক, চন্দন কোঁৱৰক বা আমাক এইসকলক আনিব এতিয়ালৈকে পৰা নাই। কিন্তু আপোনালোকে আকৌ যোৱা বছৰ অনাৰ পিছত আকৌ আনিহে এৰিছে, আকৌ মাটিহে এৰিছে। এইটো সকলোৱে কৰিব নোৱাৰে। মই ব্যাখ্যালে পিছতহে যাম। মই অকণমান পাতনিত আপোনালোকে ব্যাখ্যাত ভাগৱত সম্পৰ্কে শুনিবৰ কাৰণে, আপোনালোক অনুসন্ধিত হ'বৰ কাৰণে মই কেইটামান কথা আগে আগবঢ়াই লৈছোঁ। এই যে সকলো লোক যেনেকৈ সাধু হ'ব নোৱাৰে বুলি যে আমি কোৱা হৈছে খন্তেক আগতে, আপোনাৰ এই ঠাইখিনিত যোৱা বছৰ যে হৈছে, আকৌ যে এইবছৰ হ'ল, অকণমান মই ৰামায়ণলৈ গৈ লওঁ। ৰামায়ণৰ সৰু কাহিনী এটা ক'ম। সীতাক ৰাৱণে হৰণ কৰি লৈ গ'ল, জানে আপোনালোকে, নিলে, অশোকবনত বন্দী কৰি থৈছে। ৰাম লক্ষ্মণৰ হাহাকাৰ লাগিল। ইতিমধ্যে দৈৱক্ৰমে
বালি শুকিবৰ ৰণ হ'ল, এইবিলাক জানে আপোনালোকে, মই ভিতৰলৈ নোসোমাওঁ। হনুমানক আশ্ৰয় গ্ৰহণ কৰি ৰাম লক্ষ্মণে সীতাক অনাৰ ব্যৱস্থা কৰিছে। প্ৰয়োজন হ'লে যুদ্ধ হ'ব। তাৰ আগত লংকালৈ কেনেকৈ যাব লাগিব, কি কৰিব লাগিব, লংকাৰ লগত যোগাযোগৰ ব্যৱস্থা কৰিবৰ কাৰণে হনুক দায়িত্বটো দিলে, মাৰুতিক দায়িত্বটো দিলে। হনুমন্তক যেতিয়াই পঠালে ৰামৰ অনুচৰ হিচাপে, সেৱক হিচাপে, অশোক বনত আই গোসানী সীতাক বন্দী কৰি থৈ দিছে। আছে আই গোসানী অশোক বনত আছে। হনুমানে গৈ আইক বিচাৰি গোটেই চলাত কৰিলে। দেখিছে হনুমানে আচৰিত কথা এটা। কি দেখিছে? এই লংকাখন গোটেইখন সোণৰ। এই সোণৰ লংকাখনত যেনিয়ে তেনিয়ে চাইছে চব সোণেই। ইমান অময়াপুৰীখন, স্বৰ্গৰ নিচিনা ঠাইখন, কাষতে সাগৰখন আছে। এতিয়া যেনেকৈ আমাৰ মুম্বাইলৈ যদি আপোনালোক গৈছে, কাষতে সাগৰ, ইয়াতে মুম্বাই চিটিখন। এই যে কেলৈ ডুবি যোৱা নাই? হনুমানে ভাবিলে ইয়াত কোনোবা ভকত থাকিব, নহ'লে একেটা ঢৌৱে এইখন লুটিয়াই নাশ কৰিব পাৰে। কোনোবা ভকত আছে, কোন ভকত থাকিব পাৰে? এই আপুনি বাছেৰে ক'ৰবালৈ যাওঁতে আপোনাৰ কাষতে এনেকৈ চিধাই উঠি লৈ এফালৰ পৰা চাই যায়, কোনোবা ভকত এজন আছে নেকি, ভকত আছে নেকি চাব। এই বাকীসকলেও ঠিক সেইটোৱে, আমাৰ মোৰ নিচিনা কোনোবা বহিছে নেকি বাৰু, এইটো চাই। এইটো তাৰমানে এই এওঁ চালে ইয়াত নিশ্চয় কোনোবা ভকত থাকিব। ইতিমধ্যে নিশা শেষ হৈছে, ৰাতি পুৱাওঁ পুৱাওঁ হৈছে। শংখধ্বনি এটা শুনিলে। শংখধ্বনিটো শুনি এই ধ্বনিটো ক'ৰ পৰা আহিছে? এইটো বৈষ্ণৱ নাথ, কোনোবা নিশ্চয় বৈষ্ণৱ আছে ইয়াত। বিচাৰি গ'ল, দেখিলে এগৰাকী আই, এজন বাপ, এটি সৰু ল'ৰা। এই এনেকুৱা ল'ৰা এটি আৰু ৰাম নাম গাই আছে। ৰাম 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 মুখেৰে গাইছে, হাতেৰে কৰতাল বজাইছে বাপজনে, আৰু ল'ৰাটোৱে মাকে চাপৰি বজাইছে। ৰাম 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 গাই আছে। পিছতে এওঁ ৰৈ আছে। হনুমানে গৈ সুধিলে নাম সামৰাৰ পিছত, আপোনালোক কোন হয়? বোলে তুমি কোন হয়? তুমি এই স্বৰ্ণলংকাত প্ৰৱেশ কৰিছা, তুমি কোন? তুমি নাজানা ইয়াত প্ৰৱেশ কৰাৰ নিষিদ্ধ। তাতে তুমি যিটো ৰূপত দেখিছোঁ, তুমিতো মনুষ্য নোহোৱা, তুমি কিবা মায়া কৰি আহিছা, তুমি কোন? বোলে মই আন একো নহওঁ, মই প্ৰভু শ্ৰীৰামচন্দ্ৰৰ দাস, অনুচৰ, সেৱক। গতিকে মই এই কাৰণে আহিছোঁ, আই অন্বেষণত আহিছোঁ। গোটেই কাহিনীটো ক'লে। আৰু তুমি কোন? বোলে মই ৰাম ভক্ত বিভীষণ, এয়া মোৰ পত্নী সৰমা, এটি মোৰ ল'ৰা। আৰু তোমালোকে ৰাম নাম গাই আছা, তাৰমানে তোমালোক ৰাম ভক্ত খাটাং? বোলে খাটাং। হনুমানৰ আনন্দ লাগিলে, সেৱা কৰিলে উভয়ে, আলিংগন কৰিলে। তাৰপৰা তোমালোকৰ আগত দেখোন একো মূৰ্তি চূৰ্তি নাই? বোলে নাই। এই যে ধনু এপাত দেখিছা? বিভীষণে ক'লে এই ধনু এপাত দেখিছা? কাঁড়ডালৰ সৈতে বেৰখনত বোলে দেখিছোঁ। আমাৰ এয়াই আৰু। তাৰমানে লংকাত ৰাম 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 গোৱাটো সিমান সৰু কথা নহয়। ইয়াত ৰাম ৰাম গোৱাৰ কাৰণে মোৰ মহা বিপদ। ৩২টা দাঁতৰ মাজত যেনেকৈ জিভাখনে খুব সাৱধানেৰে চলি জিভাখনক বচাই ৰাখিছে, তদ্ৰূপ ময়ো এই লংকাপুৰীত ৰাৱণৰ চিৰশত্ৰু শ্ৰীৰামচন্দ্ৰ, তেওঁ মোৰ আৰাধ্য দেৱতা, তেওঁৰ নাম গোৱাটো সিমান সৰু কথা নহয়। গতিকে সেই ৩২টা বোলে মই বুজা নাই, ৩২টা দাঁতৰ মাজত জিভাখনে নিজক বচাই ৰখা দি মই বচাই ৰাখি নাম গাইছোঁ। তাৰমানে বোলে মোক ভালকৈ বুজাই দিয়ক, এই বুজাবলৈ কিটো আছে আৰু? ধনুপাত দেখিছা নাই? বোলে দেখিছোঁ। এদিন মই এভাগে আমি তিনিওটাই নাম গাই থাকোঁতে কোনোবাই ৰাৱণক ক'লেগৈ, ৰাৱণে খোলা তৰোৱাল লৈ আহিল,
তহঁতি মোৰ চিৰসতু নাম গাইছ, নাম বন্ধ কৰ। তেতিয়া কৈছোঁ যে ইয়াত কি দেখিছা তুমি? বোলে একো দেখা নাই। তেনেহ'লে আমি ক'ৰ ৰাম নাম গাই আছোঁ? তোমাৰ নাম গাই আছোঁ, আমি নিজৰ নাম গাই আছোঁ। তোমাৰ নিজৰ নাম মানে? বোলে জানা শ্ৰী ৰাম, আমাক মাধৱ পুৰুষে এইটোকে লিখিছে যে নামঘোষাত, জানা শ্ৰী ৰাম নাম নিজ সমস্ত শাস্ত্ৰ মূল বীজ সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ যদি হলাহল পান কৰে প্ৰলয় বনিত যদি পৰে মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়। সেই জানা শ্ৰীৰামৰ নাম নিজ। শ্ৰীৰামৰ নাম সকলোৰে নিজৰ নাম, নিজ নাম। সকলো শাস্ত্ৰৰ মূল বীজ। সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশ হয়, যাৰ মনত এই নাম প্ৰৱেশ কৰিলে, এই নাম ইমান ৰক্ষা কৱচ। যদি হলাহল মহাবিষ বৰ বিহু যদি কোনোবাই পান কৰি দিয়ে, কিন্তু এই ৰাম নামে সেই বিহু অমৃত কৰি দিব। প্ৰহ্লাদক দেউতাকে বিষ খুৱাইছিলে, নমৰিলে প্ৰহ্লাদ, অমৃত হৈ গ'ল। গতিকে এই নাম গাই আছোঁ। ৰাৱণক খোলা তৰোৱালে কি কাটিব? নোৱাৰিলে কাটিবলৈ, গুচি গ'ল কিবা কিবি কৈ। আৰু এদিন কোনোবাই লগাই দিলে, সেইদিনা আহিলে তৰোৱাল পাত লৈ কাটিব বিচাৰিছে। মই তেতিয়া কৈছোঁ যে দাদা তুমি এটা কথা জানা, তোমাক মই কৈছোঁ বাৰে বাৰে যে শ্ৰীৰাম আমাৰ নিজ নাম গাইছোঁ। ৰাম নাম এয়া দশৰথ পুতেক ৰাম নহয়, নিজ নাম গাইছোঁ। মই বুজাই নাই, তই মোক বুজাই দে। মই বুজাই দিলোঁ, বুজিছা হনুমান? বোলে কেনেকৈ বুজালে মোক কওকচোন। এই ৰাৱণক ক'লোঁ, দাদা তোমাৰ নামটো কি? বোলে ৰাৱণ। অঁ শুদ্ধ। তোমাৰ নবৌৰ নামটো কি? তোমাৰ পত্নীৰ নামটো কি? বোলে মন্দোদৰী। এতিয়া চোৱা, মই যে কৰতাল যে মাৰিছোঁ, ৰাম 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 ৰাম। ৰাম নামত তাল মিছ কৰিলে নাম গাব নোৱাৰি। তাল বজাই, তালৰ চেৱত তাল মানে লয়টো ৰক্ষা কৰি গাব লাগে। এতিয়া ৰাৱণ মন্দোদৰী, ৰাৱণ মন্দোদৰী মই ক'ত তাল দিম? তোমাকো ভাল পাওঁ, নবৌকো ভাল পাওঁ। গতিকে ৰাৱণ দাদা তোমাক যে ভাল পাওঁ, তোমাৰ পৰা ৰাটো আনিলোঁ, মন্দোদৰী নবৌৰ পৰা মটো আনিলোঁ। কাৰণ প্ৰকৃতি পুৰুষ দুয়োকে উপাসা কৰিব লাগে। গতিকে তোমাকো মই ঈশ্বৰ মানুহ, তুমিও নিজৰ, নবৌও নিজৰ, ময়ো নিজৰ, মোৰ মানুহজনীও নিজৰ, আৰু মোৰ ল'ৰাটোও নিজৰ। গতিকে সকলোৱে নিজৰ নিজৰ নাম গাই আছোঁ। তোমাৰ দাদাৰ তোমাৰ নামৰ পৰা ৰাটো আনিলোঁ, মন্দোদৰী নবৌৰ পৰা মটো আনিলোঁ, সেয়াই নিজ নাম। বোলে ধন্যবাদ বাছা, গুচি গ'ল। এনেকে বুদ্ধি আছে কাৰণেহে বাচি আছোঁ। এই যে দেখিছা ধনুপাত বোলে দেখিছোঁ, কাৰ পাতৰ সৈতে দেখিছা? এদিন আহিলে এইপাত কথা নুসুধিবৰ কাৰণে এইপাত দিলোঁ। এদিন আহি ক'লে, সি দাদা তুমিতো ত্ৰিকালজ্ঞ মহাভাগ। বোলে অঁ। তুমিতো সংস্কৃতত মহাপণ্ডিত। বোলে অঁ। তুমিতো 14 ভুৱনৰ সকলো ব্যাকৰণ তীৰ্থ তৰ্কশাস্ত্ৰী মহাপণ্ডিত। বোলে অঁ। তুমি বিবেচনা কৰি চোৱা বিবেকেৰে সৈতে, এই ধনুপাতে কাৰ পাতে কি বুজাইছে? অঁ মই বুজিলোঁ। বোলে কি বুজিলা দাদা? সীতাক যে মই আনি থৈছোঁ, সীতাৰ স্বামী ৰামৰ লগত আমাৰ যুদ্ধ হ'ব। যুদ্ধত তুমি শক্তি গোটাবৰ কাৰণে ধনুপাত আঁকি থৈছা। অঁ সুন্দৰ দাদা, বৰ ভাল বুজিছা, যোৱাগৈ যোৱা। দাদাক বোলে এইবিলাক কৈ পঠিয়াই দিছোঁ। এতিয়া তোমাৰ লগত কথা পাতোঁ, তুমি কেলৈ আহিছিলা কোৱা? এওঁ ক'লে গোটেই আদ্যপান্ত। কোৱাত বোলে আই গোসানীক ইয়াত লগ নোপোৱা, সিংহপা গছৰ তলত অশোক বনত বন্দী কৰি থৈছে, তুমি তালৈ যোৱা, আইক দৰ্শন কৰি আহা, আৰু চিন্তা কৰিব নালাগে গোসাঁই কেনেকৈ প্ৰভু ৰাম ইয়ালৈ আহিব লাগিব, কেনেকৈ যুদ্ধ হ'ব, কি হ'ব। মই ইয়াত আছোঁ প্ৰভুক সহায় কৰিবৰ কাৰণে, এইখিনি চিন্তা কৰিব নালাগে। তুমি কেলৈ আহিছা প্ৰভুক সমাচাৰ দিয়াগৈ যোৱা। গ'ল। সীতাৰ ওচৰ পোৱাৰ লগে লগে সীতাক সেৱা কৰিলে হনুমানে। সীতাই সেৱা কৰাৰ লগে লগেই সীতাই ক'লে, অঁ আজি বান্দৰ ৰূপ ধৰি আহিছ ৰাৱণ। বোলে আই কি কৈছা তুমি? মই ৰামৰ অনুচৰ। হেৰা তুমি ৰামৰ অনুচৰ কেনেকৈ হ'বা হে? মই অযোধ্যাত ইমান দিন থাকিলোঁ, বনবাসত ইমান দিন থাকিলোঁ, দণ্ডকা বনত থাকোঁতে মোক ৰাৱণে হৰণ কৰি আনিলে, সিমান দিন তোমাক মই দেখাই পোৱা নাই। তুমি কেতিয়া ৰামৰ অনুচৰ হ'লা? অনেক কথা বুজাইছে, নুবুজে। অঁ আই হনুমন্তই
কঁকালত কৌপিন এডাল পিন্ধি গৈছিলে, কৌপিনৰ মাজতে এই আঙুঠি এটা লৈ গৈছিলে, আঙুঠিটো উলিয়াই দিলে বোলে, এই আঙুঠিটো চোৱাচোন। সীতাই চালে, তাকে ৰাম লিখি থোৱা আছে দেৱনাগৰী আখৰে, মানে হিন্দী আখৰত ৰাম, সুন্দৰ। এই নাম ৰাম এইবিলাকত ভকত ভাগৱত এইবিলাকত বিকাৰ নাই। গতিকে ৰাম লিখি থৈছে যেতিয়া অবিকাৰী ৰাম, সঁচা, তোমাক মই গ্ৰহণ কৰিছোঁ। এতিয়া শুনা, মই যে তোমাক সন্দেহ কৰিছিলোঁ মাৰুতি, এই কেতিয়াবা কেতিয়াবা ৰাৱণে চৰাই হৈ আহে, কেতিয়াবা পশু হৈ আহে, কীট পতংগ হৈ আহে, সাপ হৈ আহে, বেং হৈ আহে মোৰ ওচৰলৈ। সেয়া হোৱাই নহয়, কেতিয়াবা লক্ষ্মণ হৈ আহে, কেতিয়াবা ভৰত শত্ৰুঘ্ন হৈ আহে, আৰু কেতিয়াবা ৰাৱণে ৰাম হৈও আহে। প্ৰথমবাৰ ৰাম হৈ আহোঁতেই আন কিবাৰ মোৰ ওচৰলৈ আহি আঁতৰৰ পৰা জুই একুৰাৰ ওচৰলৈ পতংগ এটা গ'লে যেনেকৈ গুচি যায়, তেনেকৈ দৌৰি পলাইছিল। কিন্তু সেইদিনা যিদিনা ৰাম হৈ আহিছিল, সেইদিনা মোক দণ্ডৱতে পৰি সেৱা কৰিলে, আৰু পিছলৈ মোক প্ৰণাম কৰি পিছলৈ খোজ দি গুচি গ'ল প্ৰভুক ক'বাগৈ। এতিয়া যোৱা মোৰ একো অসুবিধা হোৱা নাই, প্ৰভুৱে মোক লৈ আহিব, ৰাৱণে মোক স্পৰ্শও কৰিব পৰা নাই। মাৰুতিয়ে ক'লে, আই গোসাঁনী, তোমালোক নৰৰূপী নাৰায়ণ হ'লেও তোমালোক তোমালোকৰ বিকাৰ আছে। মই যদি আঙুঠিটো প্ৰভুৰ পৰা নানিলোহেঁতেন, তুমি মোক বিশ্বাস নকৰা বোলে নকৰোঁ। এই আঙুঠিটো মই আনিলোঁ কাৰণে তুমি বিশ্বাস কৰিলা বোলে, এই আঙুঠিটো তুমি ৰাখি থোৱা, ৰামে দিয়া কিবা চিন আছে যদি সেইটো মোক দিয়া। কি ঠিক, তোমাৰ স্বামী ৰাৱণেও মোক বিশ্বাস নকৰিলে মই কি কৰিম? হয়তো নকওঁ। হাঁহি মাৰি সীতাই হনুমানে দিয়া আঙুঠিটো গ্ৰহণ কৰি ৰামে পিন্ধাই দিয়া, জোৰোণৰ দিনা পিন্ধাই দিয়া আঙুঠিটো, এটাতো ৰাম বুলি লিখা আছে, আঙুঠিটো হনুমানক দিলে। হনুমানে আইক সেৱা কৰি, চৰণত ধৰি সেৱা কৰি জয় শ্ৰীৰাম বুলি তাৰ পৰা ওলাই আহিলে, সাগৰৰ তীৰ পালেহি। সাগৰৰ তীৰ পাই ভাবিলে, হনুমানে ত্ৰিসন্ধ্যা কৰে, 3 বাৰ স্নান কৰি 3 বাৰ গুৰু সেৱা কৰে। গতিকে মই আঙুঠিটো কি কৰিম এতিয়া? ইফালে সিফালে চালে, নিলগতে হৈ মানে দেখিলে ঋষি এজনে, সাধু এজনে সাধনা কৰি এনেকৈ ধ্যান, আগতে দেখিলে কমণ্ডলু, মানে ঘটি এটা দেখিলে, এই কমণ্ডলুটোতে আঙুঠিটো লাহেকৈ থওঁ, এওঁ ধ্যান কৰি আছে, চকু মুদি আছে, জানে, থ'লে থৈ তেওঁ স্নান কৰিলে, নাম জপ কৰিলে, উঠি আহিলে, যাবলৈ হ'ল। আঙুঠিটো ল'বৰ সময়তে এওঁ আকৌ চকু মেলি চালে, ঋষিয়ে চকু মেলি চাই কৈছে, মাৰুতি, তুমি আকৌ আহিলা? অঞ্জনা সুত হনুমান। ৰাৱণে সীতাক আকৌ আনিলে নহয়, ভাল হ'ল দিয়া, তুমি সন্দেহ কৰি আঙুঠিটো ইয়াতে থৈছিলা, লেতেৰা অপবিত্ৰ নকৰোঁ বুলি, আৰু তুমি সন্দেহ কৰি আঙুঠিটো আনিছা, ৰামত বিকাৰ কৰিব নাপায়, তুমি আঙুঠি আনিব নাপায়। তোমাক সীতাই গ্ৰহণ নকৰিলে, সীতা আৰু ৰামৰ মাজত পাৰ্থক্য আছে নহয়। বাৰু আনিলা, থলা লোৱা আঙুঠিটো। হনুমানে ভাঙিলে, এই বুঢ়াটোৱে, এই বৃদ্ধয়ে, এই যে ধ্যান কৰি আছিলে চাগে, এনেই চকুমুটি আছিলে, সেইকাৰণে এতিয়া এই আঙুঠিটো মোক লৈ যাবলৈ কৈছে। হনুমানে আকৌ ভাবিলে, তুমি আকৌ আহিলা মাৰুতি? অঞ্জনাসুত বায়ুপুত্ৰ ধৰ্মপুত্ৰ হনুমান সীতা গোসাঁনীক আকৌ আনিলে নহয়। আকৌ আনিলে মানে আকৌ কোনে আনিলে? ৰাৱণে আকৌ আনিলে নি? এবাৰহে আনিছে। আকৌ আহিলা তুমি, আকৌ আনিলে সীতাক, তুমি আকৌ আহিলা। এই আকৌ যে কৈছে, মই কথাটো বুজা নাই, কি কৈছেনো বুঢ়াটোৱে? বোলে তুমি কি ভাবিছা? ঋষিয়ে ক'লে, বোলে ভাবিছোঁ কথা এটা। বোলে একো ভাবিব নালাগে, তুমি আঙুঠি লোৱা। তুমি চোৱা আঙুঠিটো ইয়াত আছে, হাতখন দিলে ভৰাই ঘটিটোত, দেধাৰ আঙুঠি, বহুত আঙুঠি, 3-4টামান উলিয়াই আনি চালে, একে আঙুঠি, ইটোতো ৰাম লিখা আছে, ইটোতো ৰাম লিখা আছে, কোনো গুণে ইটোৰ লগত ইটোৰ পাৰ্থক্য নাই। আঙুঠি সোপা থৈ আকৌ ভিতৰত হাতখন ঘুলুকি চালে, বহুত আঙুঠি আছে। ঋষিয়ে ক'লে, তুমি আঙুঠি সোপা লিখি চোৱাচোন। 28টা আঙুঠি পালে, থলে থৈ প্ৰভু
মই একো বুজা নাই, মোক কথাটো অকণমান দয়া কৰি বুজাই দিবনে? হনুমানে সুধিলে ঋষিয়ে বোলে সত্যযুগ শেষ হয়, সত্যযুগৰ নীতি এইটো, ত্ৰেতা যুগ হয়। তাৰপিছত দেৱতাসকলে কপট কৰাৰ কাৰণে দেৱ সমাজে বেয়া পায়, আমাক পূজা পাতল নিদিয়া হৈছে। সত্যযুগৰ প্ৰাণী সকলো বৈকুণ্ঠলৈ যোৱাৰ কাৰণে, সত্যযুগৰ যত আছিলৰ প্ৰাণী, সত্যযুগৰ জীৱবিলাক বৈকুণ্ঠলৈ গুচি যোৱাৰ কাৰণে দেৱতাসকলে দুখ পালে, আমাক পূজা সেৱা নিদিয়ে, আমাক পূজা সেৱা এটা দিব লাগে বুলি ত্ৰিদশ দেৱ দেৱতাই ভগৱন্তক প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনা কৰাত দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱৰ হতুৱা আগম শাস্ত্ৰ লিখাই জীৱবিলাকক সংসাৰী কৰি, জীৱবিলাকৰ হতুৱা কৰ্মকাণ্ড শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ পূজা পাতল কৰি আগমমতে চলাই বহুত জীৱই দেৱতাসকলক পূজা পাতল কৰি ইয়াতে সংসাৰত মজি থাকিবৰ কাৰণে সুবিধা কৰি দিলে। গতিকে তাৰপিছত ত্ৰেতা যুগ আহে। সেই ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই নিজে যজ্ঞ কৰি পূজা কৰি ব্ৰাহ্মণক সেৱা কৰি দেখুৱালে। তাৰপিছত দ্বাপৰ যুগ আহে। দ্বাপৰ যুগতো কৃষ্ণ অৱতাৰ হৈ দেৱ ব্ৰাহ্মণক পূজা কৰিব বিশেষভাৱে পূজা পাতল কৰে। তাৰপিছত কলি যুগ আহে। কলিৰ পিছত আকৌ কল্কি যুগ হৈ দেশ ধ্বংস হয়, জগত ধ্বংস হয়, আকৌ সত্যৰ প্ৰৱৰ্তন হয়। সত্য যুগত শেষ হোৱাৰ পিছত ত্ৰেতা যুগ আহে। ত্ৰেতা যুগত প্ৰতিটো ত্ৰেতা যুগতে সীতাক ৰাৱণে হৰণ কৰি নিয়ে, আৰু প্ৰতিটো ত্ৰেতা যুগতে হনুমানৰ আৱিৰ্ভাৱ হয়, হনুমানৰ জন্ম হয়। হনুমানে গৈ সীতা অন্বেষণত এনেকৈ আঙুঠিটো লৈ আহে। ৰামক সন্দেহ কৰি আঙুঠিটো আনি ইয়াতে থোৱাৰ কাৰণে হনুমানে আঙুঠিটো এতিয়ালৈকে নিব পৰা নাই, আৰু মই নিবলৈ দিয়াও নাই। তোমাকো দিয়া নাই, তুমি আঙুঠি নিনিবা, ৰামক বিকাৰ নধৰিবা। ৰামৰ যেতিয়া তুমি ভক্ত হৈছাহে, আচল ভক্ত হোৱা নাই। আজিৰ পৰাহে ৰামৰ আচল ভক্ত হ'ব। তোমাৰ শৰণ হোৱাই নাই, আজিৰ পৰাহে শৰণ হৈছে। এক শৰণ তাকেই বোলে একমেৱ দ্বিতীয় নাস্তি। তোমাৰ শৰণ আজিহে হৈছে, তুমি যোৱা। এই বুলি ক'লত হনুমানৰ মূৰটো ঘূৰাই ঠাচ কৰে ঋষিৰ বহিতে পৰিলে, মূৰটো থৈ। ঋষিয়ে মূৰতে হাতখন দি ক'লে, বৎস স্বস্থ হোৱা। এই বুলি কৈ বোলে হনুমানৰ সুস্থ হলত, হনুমানৰ জ্ঞান ঘূৰি আহিলত হনুমন্তই সুধিছে, হে প্ৰভু, তোমাৰ নাম কিনো? তুমি কোননো? মৃকন্দু তনয় আমাক মাৰ্কেন্দেয় ঋষি বোলে। মৃকন্দু তনয় মাৰ্কেন্দেয় ঋষি বুলি জগতৰ লোকে মাৰ্কেন্দেয় ঋষি বুলি কহে মোকে। মই মাৰ্কেন্দেয়, মৃকন্দুৰ পুতেক। আপুনি এইদৰে যে সত্য যায়, ত্ৰেতা যায়, দ্বাপৰ যায়, কলি আহে, কলিৰ পিছত কল্কি হয়, জগত ধ্বংস হয়, আকৌ সত্যযুগ হয়। আপুনি কিমান বছৰ আছে? মই সপ্তকল্প থাকিব লাগিব বৎস। সপ্তকল্প মানে তোমাক এইটো মই বুজাই দিব নোৱাৰিম। 4,32,000 বছৰে, 4,32,000 বছৰত কলিযুগৰ আয়ুস। আমাৰ কলিযুগৰ বয়স 4,32,000। ইয়াক দুয়ে দুগুণ কৰিলে, দুয়ে পূৰণ কৰিলে দ্বাপৰৰ আয়ুস। যিটো ওলাব 3ৰে পূৰণ কৰিলে ত্ৰেতা যুগৰ, তাৰপিছত 4ৰে পূৰণ কৰিলে সেইটো গুণটোক যিমান হ'ব সেইটো সত্য যুগৰ। এনেকুৱা 7টা কল্পৰ পিছত সেৱা কৰি গুচি গ'ল। এই কাহিনীটো যে ক'লো, সেই মাৰ্কেন্দেয় ঋষি, সেই যে মাৰ্কেন্দেয় ঋষিয়ে যে যজ্ঞ কৰিছিলে, সেই মাৰ্কেন্দেয় ঋষিয়ে সেৱা কৰিছিলে, সেই মাৰ্কেন্দেয়ৰ পুতেক। মাৰ্কেন্দেয়ৰ দেউতাক হ'ল মৃকন্দু। এই মৃকন্দুৰ কাহিনীটোৰে মাৰ্কেন্দেয় উপাখ্যানেৰে ভাগৱত শেষ কৰিছে। আপোনালোকে সদায় ভাগৱত পঢ়ি থকাসকলে পাইছেই নহয়, ভাগৱতৰ শেষত মাৰ্কেন্দেয় উপাখ্যান আছে, মাৰ্কেন্দেয় মায়া দৰ্শন আছে, হয়নে? ভাগৱত শেষ হৈছে। সেইকাৰণে এই মাৰ্কেন্দেয় কেলে সপ্তকল্প থাকিবলগীয়া হ'ল? এই ভাগৱতৰ মহিমা প্ৰকাশ হ'ল, নামৰ মহিমা প্ৰকাশ হ'ল। মৃকন্দু ঋষিৰ বহুত যাগ যজ্ঞ পূজা পাতল কৰিলে 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 ঋষি মুনিসকলক লৈ, ব্ৰাহ্মণসকলক লৈ অনেক কৰাৰ পিছতো ল'ৰা ছোৱালী নহ'ল। পিছত ব্ৰহ্মাৰ পৰা প্ৰাৰ্থনা কৰিলে। ব্ৰহ্মাই বোলে, হেৰা, তুমি ইমানকৈ মোক নেৰা নেপেৰাকৈ প্ৰাৰ্থনা কৰিছা, যজ্ঞ কৰিছা, ইটো কৰিছা, সিটো কৰিছা, ল'ৰা তোমাৰ কপালতে নাই।
অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলায় নৰকত। অবৈষ্ণৱ পুত্ৰ এটা বংশত জন্ম হোৱাতকৈ নৰকৰ পৰা স্বৰ্গৰ পৰা পিতৃ আহি নৰকত পৰাতকৈ অপুত্ৰ হৈ থকা ভাল। তুমি কেলৈ মিছাকৈ ল'ৰা লাগে কৈ আছা? নহয়, মই ল'ৰা লাগে, মোক ল'ৰা এটা লাগিবই। আৰু পুত্ৰয়ো নিষ্ঠাৰে যদি শুনি আছোঁ শাস্ত্ৰ, পুত্ৰহে পিতৃক নিষ্ঠা কৰিব। পোক নামৰ নৰকৰ পৰা পিতৃসকল তৰিবৰ কাৰণে পুত্ৰ এটা লাগেই। ঠিক আছে, পিছে ল'ৰা এটা তোমাক মই আশীৰ্বাদ দিলোঁ, পিছে ল'ৰাটোৰ বয়স 6 বছৰহে পাবা। ঋষিয়ে প্ৰথমতে নালাগে বুলি ক'ম বুলি ভাবিছিলে, আকৌ ভাবিলে 6 বছৰলৈ হ'লেওতো ল'ৰা এটা হ'ব, আগে ল'ৰাটো জন্ম হৈ লওক, তাৰপিছত কি কৰোঁ কৰিম। এনেকৈ ভাবিলে। 1 বছৰ গ'ল, 2 বছৰ গ'ল, 3 বছৰ গ'ল, ল'ৰা জন্ম হ'ল, আৰু 4 বছৰ হ'ল, 5 বছৰ হ'ল, 6 বছৰত যেই ভৰি দিলে, ঋষিয়ে ঋষি পত্নীৰ মাজত আৰু হাহাকাৰ। হাই মোৰ ল'ৰাটো 1 বছৰৰ পিছত মৰিব এতিয়া। একদম আৰু কান্দি কাটি হাইৰাণ হৈ পূজা পাতল এইবিলাক চব এৰি দিলে, আৰু কেৱল কান্দি থাকে। তাৰপিছত এওঁলোকে আহাৰ এৰি দিলে মাক দেউতাকে। দেউতাক মাকৰ দুখ দেখি ল'ৰাটোৱে সুধিলে, দেউতা, পিতা, আই, তোমালোকৰ কি হৈছে? মই যে চালেই তোমালোকে ইফালে মুখ কৰি দিয়া। মোক ইমান মৰম কৰিছিলা জন্মৰ পৰা, এতিয়া আজি অলপ দিনৰ পৰা তোমালোকে মোক ফালে চাবই নোৱাৰা হ'লা, কাৰণটো কি? ঋষিয়ে কান্দি কাটি ক'লে, বোপায়ো এই কথা এই বতৰা, তোক আমি আৰু 1 বছৰ নাই, আৰু 3 মাহমান গ'লেই, আৰু 1 বছৰৰ ভিতৰত তোমাক আমি হেৰুৱাম, আৰু তোমাৰ মৃত্যু হ'ব। তোমালোকে মোৰ মৃত্যু হ'ব, তোমালোকে আকৌ ইমান দুখ কৰাৰ কাৰণটো কি? মোক কথাটো মই জ্ঞান আহিলতে মোক ক'ব লাগিছিলে। হ'ব, এতিয়া চিন্তা কৰিব নালাগে, তোমালোকে মোৰ মৃত্যু কেনেকৈ হয় মই চিন্তা কৰিম। এই বুলি আৰু নামত ধৰিল, সাধনা কৰে। সাধনা শেষ কৰি তেওঁ ৰাম 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 হৰি ওম ৰাম 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 হৰি ওম ৰাম 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 ৰাম। চকু নেমেলে, মুখ মানে হেৰিও নকৰে, কেনিও নেচায়ো, কাপোৰো নিপিন্ধে, নেখায়ো। দেউতাক মাকে অকণমান দুগ্ধ আনি দিয়েহি, অকণমান খাচোন বাচা, অকণমান খাব, এই ধৰককৈ মাৰি আকৌ নামত ধৰিলে। ৰাতি দিন টোপনিত ঢলি পৰে, টোপনিত আকৌ চকমকে সাৰ পায়, আকৌ নামত ধৰে। 5 বছৰীয়াহে, 5 বছৰহে হৈছে, 6 বছৰ সোমাইছেহে। পঞ্চবৰী সতে মহামতী গিৰিয়াই কৰন্ত ভকতি, চব ভকতলৈ চক 5 বছৰতে আৰম্ভ কৰিলে। প্ৰহ্লাদলৈ চক, নাৰদলৈ চক, ধ্ৰুৱলৈ চক। 5 বছৰতে যেতিয়া লাগি গ'ল, গোটেই স্বৰ্গ মৰ্ত্য পাতাল কঁপিব লাগিল। পিছত গৈ 14 ভুৱন কৈলাশলৈকে কঁপিব লাগিল। শিৱ হনুমন্তী কাষ্ঠাৰ ভকত, হনুমন্ত শিৱৰ অংশ। এইবিলাক কথা সাধুসকলে জানে নিশ্চয়, আৰু এইটো সাধুসকলেহে বুজি পাব। গতিকে শিৱৰ অৱতাৰ হনুমানক বুলি কয়। শিৱ ভগৱানৰ অৱতাৰ। নাম গাওঁতে গাওঁতে যিবিলাক জীৱ ঈশ্বৰ হৈ যায়, সেই জীৱটোৰ নাম শিৱ। গতিকে শিৱ তত্ত্বটো সেইটো। সেইকাৰণে শিৱ 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 সনাতন জগজীয় বুলি নামঘোষাত মহাপুৰুষ মাধৱদেৱে লিখিছে। কে শিৱ 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 ঘোষিও সদায়, ৰাম নামৰ বিনে বান্ধৱ নাই। এই শিৱয়ে পাৰ্বতীৰ স্বামী কৈলাশপতি শিৱক বুজোৱা নাই। শিৱ 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 সনাতন জগজীৱ। এই শিৱ মানে পৰমাত্মা, যোগেশ্বৰ, অনাদি অনন্ত নিৰ্গুণ নিয়ন্তা চৈতন্য ব্ৰহ্ম বুলি যাক কোৱা হয়, যাৰ নাম কৃষ্ণ, এই শিৱ। গতিকে নাম যেতিয়া গাব লাগিল, কৈলাশপতি শিৱ ৰ'ব নোৱাৰিল, একদম ত্ৰিশূল লৈ আহিল, আহি একদম চাৰিওফালে ঘূৰি ল'লে। কোন কেইটা জমে আহি ল'ৰাটোক নিয় মই চাম, মোৰ একান্ত ভকত, মোৰ প্ৰিয় বান্ধৱ, মই শয়নে সপোনে বাক্যে বচনে, এইবিলাক ভকতে আমাৰ আটাসকলে যি আমি নাম জপ কৰোঁ, মালা বস্তু যাসকলৰ আছে, আমাৰ মালা কেনেকুৱা মিহি, নাম গাওঁতে গাওঁতে য'ত বা অকণমান কাটোতে অকণমান সৰগৰা আছিল, সহতা আছিল, জপোতে জপোতে আৰু মিহিহে হৈ গৈছে।
সদাশিৱই যি নাম জপ কৰে, সদাশিৱৰ নামত সেই মিহিটো হ'লে গুটি বাগৰি ইফালে সিফালে যাবলগীয়া হয়। কেতিয়াবা আমি যিমান স্পেচিয়েলকৈ জপ কৰিলেও কেতিয়াবা গুটি পিছলি এটাৰ পৰা দুটালৈ যোৱাত ভয় থাকে, কেতিয়াবা হ'বও পাৰে, পৰাপক্ষত নহয়। কিন্তু সেই ব্যৱস্থাটোত যাতে সদাশিৱৰ নহয়, সেইকাৰণে ৰুদ্ৰাক্ষৰ নামৰ এজোপা গছকে সৃষ্টি কৰি দিছে প্ৰভু ভগৱন্ত বিষ্ণুৱে দয়া কৰি। মানে আঙুলি কোনো কাৰণতে পিছলি যাব নোৱাৰে। এইটো কথাটো বুজি পাইছেনে? গতিকে মোৰ পৰম বান্ধৱ, মই সেই প্ৰভুৰ ৰাম নাম এনেদৰে জপ কৰোঁ। পাৰ্বতী কৈছে, শুনিও পাৰ্বতী তুমি এবে ৰাম 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 বোলা যেবে তোমাৰ বদন হৈ থকা যথেষ্ট অমূল্য। মোৰ নাম এনেকুৱা অমূল্য ৰত্ন, এই ৰাম মই এনেকৈ জপ কৰি থাকোঁ। তেনেকুৱা ৰাম নাম গোৱা এজন ভকতক কোনোবা জমে মাৰিব, ব্ৰহ্মাই 6 বছৰলৈ আয়ুস দিলে। কেনেকৈ ব্ৰহ্মাৰ বাক্যটো কোনোবাই ৰক্ষা কৰি নিয়েহি? স্বয়ং ব্ৰহ্মাই আহি নিয়কচোন চাওঁ মই ইয়াক। এই বুলি শিৱই চাৰিওফালে ত্ৰিশূল লৈ ঘূৰি ফুৰে, মাৰ্কেন্দেয়ক কোনোবাই মাৰে বুলি, কোনোবাই জীৱটো নিয়ে বুলি। পিছত ত্ৰিদশ দেৱ দেৱতাসকল আহিল। স্বৰ্গত থাকিব নোৱাৰে নহয়, এনেকৈ এনেকৈ লৈব লাগিল। কৈলাশ লৈবলৈ আহিল, পাৰ্বতী গোসানী আহিল। গোলোকলৈকে লৈব লাগিল, 14 ভুৱন কপিব লাগিল। সকলো ত্ৰিদশ দেৱ দেৱতা ব্ৰহ্মলোক লৰিল, ব্ৰহ্মা আহিল, সকলো আহিল। আহি আলোচনা কৰিলে, বোলে কি হ'ল? বোলে মৃকন্দুৱে নাম জপ কৰি আছে, মাৰ্কেন্দেয়ে নাম জপ কৰি আছে ল'ৰাটিক এনেকুৱা এনেকুৱা কথা, ইয়াক এতিয়া মাৰিব নোৱাৰি, ইয়াক ৰক্ষা কৰাৰ উপায় কি? উপায় এটা আছে, ইয়াকতো মাৰিব নোৱাৰি, ইয়াক আয়ুস দিবহে লাগিব। এতিয়া ব্ৰহ্মাই বিষ্ণু ফালে চাই, প্ৰভু আপুনি অনন্ত কোটি ব্ৰহ্মাণ্ড অধিকাৰী, আপুনি কিবা এটা কৰক। মই একো কৰিব নোৱাৰোঁ, ব্ৰহ্মা তুমিহে কৰিব পাৰিবা। বোলে কি? তুমিহে বৰ দিছিলা। কেইবছৰ বয়স দিছিলা? বোলে 6 বছৰ। 7 বছৰ। 6 বছৰ 7 বছৰ দিছিলে। মই 6 বছৰ ক'লো নে 7 বছৰ ক'লো? 6 বছৰ ক'লো। ঠিকে আছে, তুমি 6 বছৰৰ আয়ুস দিছিলা বোলে। দিছিলা। তোমাৰ নিজৰ লেখেৰে দিছিলা নে মনুষ্য লেখেৰে দিছিলা আয়ুসটো? বোলে একো মই কোৱা নাই নহয়। কথাটো বুজি পাইছেনে? মনুষ্য লেখত মানে আমাৰ 365 দিনত এবছৰ আমাৰ মনুষ্য লেখ। পিতৃলোকৰ আয়ুস, পিতৃলোকৰ বয়স আমাৰ 365 দিনত এবছৰ হ'লে পিতৃলোকৰ এদিন হয়। সেইকাৰণে কৰ্মকাণ্ডী লোকে, ব্ৰাহ্মণ লৈ পিণ্ড দিয়া লোকসকলে এবছৰত 2টা পিণ্ড দিব নোৱাৰে। মানে পিতৃসকল গৈ এনেকৈ গৈ স্বৰ্গ পাইগৈহে, এভৰি স্বৰ্গত উঠেগৈহে, পিতৃলোক পাইগৈহে, আকৌ আহিবলৈ হয়েই। সেইকাৰণে এবছৰত 2টা পিণ্ড এজন পিতৃয়ে খাব নোৱাৰে, সেইকাৰণে দিব নোৱাৰে। তন্ত্ৰ শাস্ত্ৰও সেইটো বাধা দিছে, আগম শাস্ত্ৰও সেইটো বাধা দিছে। গতিকে পিতৃলোকৰ এদিন, দেৱলোকৰ দেৱতাসকলৰ আয়ুস তাতোতকৈ বহুত, মানে আপোনালোকৰ সংখ্যাটো দি শেষ কৰিব নোৱাৰি। দেৱলোকৰ দেৱতাসকলৰ, ব্ৰহ্মাৰ আয়ুস তাতোতকৈ বেছি। গতিকে ব্ৰহ্মলোকৰ আয়ুস হ'বলৈ হ'লে মানুহৰ লেখেৰে বহু কোটি কোটি বছৰ হয়, বহু মহাযুগ হয়। গতিকে সপ্তকল্প, ইয়াক এবছৰ আয়ুস বঢ়াই দিয়া, আৰু সেই তুমি যি 6 বছৰ আয়ুস দিছিলা 6টা কল্প কৰি দিয়া, মানে সপ্তকল্প হ'ল। গতিকে সপ্তকল্প আয়ুস দিয়া হওক। কাহিনীটো শেষ কৰিলোঁ, আমি এতিয়া ভাগৱতলৈ যাম।